নমস্কাৰ, মই অপূৰ্ব সকলোকে স্বাগতম জনাইছোঁ আৰু প্ৰশংসা জনাই আৰম্ভ কৰিব লৈছোঁ আজিৰ দিনটোৰ ৰাশিফল। আজি হ'ল 18 এপ্ৰিল 2024। আজি বৃহস্পতিবাৰ। অসমীয়া লেখাৰ আজি বহাগৰ 5 দিন আৰু তিথি অনুসৰি আজি শুক্লা দশমী তিথি। আৰু আজি যদি কোনো শিশুৰ জন্ম হয় তেওঁৰ ৰাশি হ'ব কৰ্কট ৰাশি। আন দিনৰ দৰে আজিও আপোনালোকক অনুৰোধ জনাম, যদি মোৰ এই ভিডিঅ'টো ফেচবুকত চাইছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আজি জনাব বিচাৰিছোঁ দিনটোৰ ৰাশিফলৰ কোনকেইটা ৰাশিৰ কাৰণে আজি দিনটো শুভ হ'ব, কোনকেইটাৰ কাৰণে অশুভ হ'ব। আৰু আপোনাৰ যদি মেঘ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো হ'ব এনেধৰণৰ। অৰ্থাৎ আপোনাৰ যদি মেঘ ৰাশি তেনেহ'লে আপোনাৰ কাৰণে আজি কিছুদিন পজিটিভ আৰু কিছু নিগেটিভ, মানে আজিৰ দিনটো আপোনাৰ মিশ্ৰিত। দিনটো প্ৰথমাৰ্থত আপোনাৰ কাৰণে ভাল, পিছৰখিনি আপোনাৰ কাৰণে অশুভ, বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি সজাগ হ'ব লাগিব। যদি আপোনাৰ বৃষ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে অপৰচুনিটিৰ দিন, অৰ্থাৎ আজি আপোনাৰ কাৰণে ভাল দিন। জ্যেষ্ঠজনৰ পৰা সহায় পাব, আপোনাৰ অফিচত আপোনাৰ বা ব্যৱসায় প্ৰতিষ্ঠানত আপোনাৰ আজি মান সন্মানৰ যোগ আছে। তৃতীয়তে, আপোনাৰ যদি মিথুন ৰাশি হয় তো তেনেহ'লে মিথুন ৰাশিৰ ক্ষেত্ৰত আজিৰ দিনটো ঠিক ঠাক যাব, অৰ্থাৎ আজিৰ দিনটো পজিটিভ দিন। শুভ কাম আৰম্ভণি কৰিব পৰাকৈ আজি তেওঁলোকৰ কাৰণে ভাল। যদি আপোনাৰ কৰ্কট ৰাশি হয়, কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো ঠিক ঠাক যাব, অৰ্থাৎ তেওঁলোকৰ কাৰণে আজিৰ দিনটো পজিটিভ হয়। আৰু নতুন চিন্তাৰ উন্মেষ ঘটিব আজিৰ দিনটো, বিভিন্ন জনৰ পৰা সহায়ৰ হাত পাব আজি। যদি আপোনাৰ সিংহ ৰাশি হয় তেনেহ'লে আপোনাৰ কাৰণেও আজিৰ দিনটো ভাল দিন। নতুন কাম শুভাৰম্ভণি কৰিব পাৰে আৰু আপোনাৰ কৰ্মস্থানত আজি পদোন্নতিৰ যোগ থাকে। আপোনাৰ স্বাস্থ্যত আপোনাৰ যদি অশুভ আছিলে তেনেহ'লে আজিৰ পৰা আপোনাৰ ভাল হোৱাৰ দিন মুকলি হয়। যদি আপোনাৰ কন্যা ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে নিশ্চয় ভাল খবৰ আহিব, অৰ্থাৎ আপোনাৰ কাৰণে কোনোবাই নতুন খবৰ কঢ়িয়াই আনিব। প্ৰেম প্ৰীতি হওক বা আপোনাৰ স্বাস্থ্যতে হওক, সকলো ফালৰ পৰা আজিৰ দিনটো ভাল। যদি আপোনাৰ তুলা ৰাশি হয় তো তেনেহ'লে তুলা ৰাশি জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো প্ৰয়োজনতকৈ বেছি কষ্ট কৰিব লাগিব, এলাহ কৰিলে নহ'ব আৰু আৰ্থিক দৃষ্টিকোণৰ ক্ষেত্ৰত লাভ হ'ব। যদি আপোনাৰ বৃশ্চিক ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে মিশ্ৰিত ফলাফল হ'ব। প্ৰথম আৰম্ভণিখিনি আপোনাৰ কাৰণে শুভ নহয়, পিছৰখিনি আপোনাৰ কাৰণে শুভ। গতিকে দিনটোৰ আৰম্ভণিখিনি আপোনাৰ কষ্টৰ মাজেৰে আজি আৰম্ভ হোৱাৰ যোগ আছে। যদি আপোনাৰ ধনু ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপুনি প্ৰয়োজনতকৈ অলপ বেছি কষ্ট কৰিব লাগিব আৰু অৰ্থাৎ বাৰ্ডেন ল'ব লাগিব। গতিকে আজিৰ দিনটো আপোনাৰ বৰ সঠিকভাৱে অৰ্থাৎ শুদ্ধভাৱে বা ভালভাৱে আপোনাৰ আজি নাযাব। গতিকে কোনো শুভ কাম আৰম্ভণি আজি নকৰে ভাল। যদি আপোনাৰ মকৰ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পজিটিভ দিন, অৰ্থাৎ আজি আপুনি যিকোনো নতুন কাম আৰম্ভণি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ উন্নতিৰ যোগ, বিবাহ বাৰু এইবিলাকৰ ক্ষেত্ৰত আপোনাৰ কাৰণে আজিৰ দিনটো পজিটিভ হয় আৰু আপোনাৰ ক্ষেত্ৰত লাভৱানৰ যোগ হয় কৰ্মক্ষেত্ৰত। যদি আপোনাৰ কুম্ভ ৰাশি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। পৰিয়ালৰ লগত একত্ৰভাৱে থাকিব পাৰিব আৰু পৰিয়ালৰ সকলোৰে মাজত আজি মিলা প্ৰীতি দেখি পাব, অৰ্থাৎ আজি আপোনাৰ কাৰণে যথেষ্ট ভাল দিন। যদি আপোনাৰ মীন ৰাশি হয় তো তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নহয়। কোনো জ্যেষ্ঠজনৰ পৰা আপুনি পৰামৰ্শ ল'ব, সহায়ৰ হাত ল'ব আৰু বিভিন্নজনৰ ক্ষেত্ৰত আপোনাৰ আজি লাভজনক কম হ'ব, অৰ্থাৎ বিভিন্ন দিশৰ ফালৰ পৰা। গতিকে আজিৰ দিনটো অলপ সাৱধান হ'ব লাগিব আৰু হতাশ নিৰাশ অৱসৰৰ মাজেৰে যাব। গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে বৰ পজিটিভ নহয়, শুভ কাম আৰম্ভণি আজি নকৰাই ভাল। আৰু আজি যদি আপোনাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধা আছে তো তেনেহ'লে আপুনি তুৰন্তে চিকিৎসালয়ত যাবলৈ নাপাহৰিব।